ছয়গাঁৱত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়াৰ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। ছাত্ৰীসকলক বিধায়কগৰাকীয়ে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ প্ৰদান কৰা হয়। এই সভাত বিধায়কগৰাকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আমাৰ যোৱা 8 জুলাই তাৰিখে নিযুত মইনা আঁচনিটোৰ শুভাৰম্ভ কৰিছিলে দিছপুৰৰ পৰা, আৰু সেইদিনাখনে বিভিন্ন শিক্ষানুষ্ঠানত এই কাৰ্যসূচীটো পালন কৰা হয়। আৰু ফৰ্ম ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচীটো আজি আমাৰ পলাশবাৰী সমষ্টিটো বিভিন্ন শিক্ষানুষ্ঠানত কৰা হয়। আৰু আজি আমাৰ ঐতিহ্যমণ্ডিত যি ছয়গাঁও মহাবিদ্যালয়, তাতো এই অনুষ্ঠানটো আজি আয়োজন কৰা হয়। মই নথৈ আনন্দিত যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দিত হৈছে, আৰু এই আঁচনিৰ জৰিয়তে মই আশা কৰিছোঁ তেওঁলোকে যথেষ্ট উপকৃত হ'ব, কিয়নো প্ৰত্যেক মাহত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত থকা ষ্টুডেণ্টখিনিয়ে 1000 টকা, 10 মাহত তেওঁলোকে 10,000 টকা পাব। BA ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্টবিলাকে 1250 টকা কৰি তেওঁলোকে 12,500 টকা পাব, আৰু মাষ্টাৰ ডিগ্ৰী কৰাবিলাকে তেওঁলোকে 2,500 টকা কৰি 10 মাহত তেওঁলোকে 25,000 টকাকৈ পাব। চ' এই আঁচনিৰ জৰিয়তে আমাৰ যি দুখীয়া শিক্ষাৰ্থীসকল আছে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব, কিয়নো তেওঁলোকৰ ৰিক্সা ভাড়া বা যি ই ৰিক্সা ভাড়া আহিবলৈ তেওঁলোকৰ এই ভাড়া দিবৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে, বা খাবৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে। এইটোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শিতা, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকক সকাহ দিয়াৰ কাৰণে এই আঁচনিটো নিযুত কৰিছে। আৰু পলাশবাৰী সমষ্টিত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, আমাৰ পলাশবাৰী সমষ্টিত আমাৰ DK কলেজ আছে, DK গাৰ্লছ কলেজ আছে, ছয়গাঁও মহাবিদ্যালয় আছে, বিজয়নগৰ কমাৰ্চ কলেজ আছে, আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষানুষ্ঠানতো এই আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুবিলাক ছাত্ৰ ছাত্ৰী, পলাশবাৰী সমষ্টিত বহুখিনি ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰীৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ বা অভিভাৱকসকলৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ছয়গাঁও মহাবিদ্যালয়তো ঐতিহ্যমণ্ডিত ছয়গাঁও মহাবিদ্যালয় মই আগতে যথেষ্টবাৰ আহিছোঁ, কিন্তু বিধায়ক হোৱাৰ পিছত ফৰ্মেলি আজি প্ৰথমবাৰ এই সভাখনত উপস্থিত হৈছোঁ। মই নথৈ আনন্দিত, কিয়নো ছয়গাঁও মহাবিদ্যালয় মই আগৰ পৰা জানো যে শিক্ষক শিক্ষয়িত্ৰীবৃন্দই বা মেনেজমেণ্ট বডিয়ে যথেষ্ট কষ্ট কৰি ইয়াতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট মনোনিৱেশ কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে, কিন্তু যথেষ্ট ডিচিপ্লিনভাৱে প্ৰত্যেকটা কাৰ্যসূচী তেওঁলোকে সাফল্যমণ্ডিত কৰে। আৰু আজি এই যিটো অনুষ্ঠান আছিলে, এই অনুষ্ঠানটো আজি ডিচিপ্লিনভাৱে তেওঁলোকে সাফল্যমণ্ডিত কৰিছে, আৰু প্ৰত্যেকজন ছাত্ৰীয়ে লগতে ছাত্ৰসকলেও ইয়াতে তেওঁলোকে সহযোগিতা কৰিছে। মই অন্তৰৰ পৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে লগতে কলেজৰ মেনেজমেণ্ট লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগতে দিনবিলাকতো যথেষ্টখিনি সমস্যা আছে, মই নিজে উপলব্ধ কৰিব পাৰোঁ এজন স্থানীয় বিধায়ক হিচাপে, যে ছয়গাঁও মহাবিদ্যালয়ৰ যথেষ্টখিনি সমস্যা আছে। আগন্তুক দিনবিলাকত আমি সকলোৱে মিলি পেলাই এই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ। বিশেষকৈ আমাৰ ছায়েন্স ছিষ্টেম এটা লাগে। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এই কথাটো অৱগত, আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছায়েন্স ছিষ্টেম এটা দৰকাৰ আছে। চ' আগন্তুক দিনবিলাকত আমি যাতে ছায়েন্স ছিষ্টেমটো পাওঁ অতি সোনকালে, আৰু লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো যথেষ্ট সহায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি আশা কৰিছোঁ। আগন্তুক দিনবিলাকত আমাৰ ছয়গাঁও মহাবিদ্যালয় অসমৰ ভিতৰত যাতে এখন জাগত জিলিকা মহাবিদ্যালয়লৈ আমি স্থানান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে এজন স্থানীয় বিধায়ক হিচাপে যিখিনি মোৰ দায়িত্ব, সেই দায়িত্বখিনি মই পালন কৰিম। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।